নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ গণিতৰ 2 নম্বৰ ভিডিঅ'টো লৈছো এই ভিডিঅ'টোত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ বুজাই দিবলৈ চেষ্টা কৰিম বন্ধুসকল এনে ধৰণৰ কোৱেশ্যনসমূহ আপোনালোকৰ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয় আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষা হৈ যাওক বা এছএছসি হৈ যাওক সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকিব বন্ধুসকল আপোনালোকে যেতিয়া গণিতৰ কোৱেশ্যনসমূহ কৰিবলৈ যাব বা ৰিজনিংৰ কোৱেশ্যনসমূহ যেতিয়া কৰিবলৈ যাব তেতিয়া কোৱেশ্যনসমূহ ভালদৰে চাই ল'ব কোৱেশ্যনসমূহ দুবাৰ তিনিবাৰকৈ পঢ়িব আৰু কোৱেশ্যনসমূহ যেতিয়া বুজি পাব তেতিয়াহে তাৰ এনসাৰটো ভালদৰে কৰিব পাৰিব এতিয়া আমি কোৱেশ্যনসমূহ চাওঁ হওক প্ৰথম কোৱেশ্যনটো আমাক কি দিছে চাওক যে এখন চহৰৰ 70% জনসংখ্যা শিক্ষিত চাইলক কি দিছে এখন চহৰৰ 70% জনসংখ্যা শিক্ষিত যদি চহৰখনত 93000 অশিক্ষিত লোক আছে তেন্তে শিক্ষিত লোকৰ সংখ্যা কিমান এতিয়া চাওক ভালদৰে কি দি আছে আমাক যে এখন চহৰৰ জনসংখ্যাৰ ভিতৰত মানে 100% জনসংখ্যাৰ ভিতৰত 70% হৈছে শিক্ষিত কি দিছে আমাক 70% যদি শিক্ষিত হয় যে 70% যদি আমাৰ শিক্ষিত হয় তেনেহলে অশিক্ষিত কিমান শতাংশ হ'ব আপোনালোকে ধৰিব পাৰিছে নিশ্চয় চাওক 70% যদি শিক্ষিত হয় অশিক্ষিত কিমান শতাংশ হ'ব 30% 30% হৈ যাব আমাৰ অশিক্ষিত এতিয়া চাওক এতিয়া আমাক কি দিছে 30% অশিক্ষিত গম পাইছো এতিয়া আকৌ কি দিছে যদি চহৰখনত 93000 অশিক্ষিত লোক আছে তেন্তে শিক্ষিত লোকৰ সংখ্যা কিমান হ'ব চাওক চহৰখনত 93000 অশিক্ষিত লোক আমাক দিয়া আছে এতিয়া আমি পাইছো যে 30% লোক অশিক্ষিত আকৌ কি দিছে যে অশিক্ষিত লোক কিমান আছে 93000 অৰ্থাৎ এই 30% টোৱে কিমান হ'ব 93000 হ'ব 30% টোৱে আমাৰ কিমান হ'বগে 93000 হ'ব ভালদৰে চাওক আমাৰ কি হ'বগে 30% যে পাইছো এই 30% টোৱে আমাৰ কিমান হ'বগে 93000 হ'ব এতিয়া এই 30% যদি 93000 হয় তেনেহলে আমি ইয়াৰ পৰা 1% টো উলিয়াব পাৰিম 1% টো কেনেদৰে ওলাব চাওক 1% মান কিমান হ'ব 93000 ইয়াক যদি আমি 30 এৰে হৰণ কৰি দিও তেনেহলে আমাৰ 1% টো ওলাই যাব এতিয়া আমি যদি ইয়াত কেনসেল কৰো তেনেহলে 0 0 কেনসেল হ'ব আৰু 3 এ 90 ঠিক যদি কাটো 3 3 গুণ 9 3 গুণ 3 3100 1% আমাৰ কিমান ওলাই গল চাওক 1% মান লালে 3100 এতিয়া 1% যদি আমাৰ 3100 হয় তেনেহলে 70% কিমান হ'ব চাওক 1% আমি কিমান উলিয়ালো 3100 1% মান 3100 আমাৰ এতিয়া লাগে 70% 70% কিমান হ'ব 3100 লগত যদি আমি 70 পূৰণ কৰি দিও তেনেহলে আমাৰ 70% টো ওলাই যাব এতিয়া চাওক 3100 লগত যদি আমি 70 পূৰণ কৰো 7 গুণ 7 7 3 গুণ 21 আৰু ইফালে 0 0 তিনটা 1 2 3 এটো হৈ যাব আমাৰ আনসাৰ 2,17,000 এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি 2,17,000 এতিয়া চাওক মই আকৌ এবাৰ কোৱেশ্যনটো ভালদৰে বুজাই দিছো কি দিছে চাওক এখন চহৰৰ 70% জনসংখ্যা শিক্ষিত যদি চহৰখনত 93000 অশিক্ষিত লোক আছে তেন্তে শিক্ষিত লোকৰ সংখ্যা কিমান হ'ব এতিয়া চাওক 70% জনসংখ্যা যদি শিক্ষিত হয় তেনেহলে অশিক্ষিত জনসংখ্যা কিমান শতাংশ হ'ব নিশ্চয় গম পাইছে অশিক্ষিত হৈ যাব 30% আৰু 30% আমাক কিমান দিয়া আছে 93000 এতিয়া 30% যদি 93000 হয় তেনেহলে 1% কিমান হ'ব আমি নিশ্চয় উলিয়াব পাৰিম 1% কিমান হ'ব সেই 93000ক আমি যদি 30 এৰে হৰণ কৰি দিও তেনেহলে আমাৰ 1% টো ওলাই যাব এতিয়া চাওক এক যদি আমি কেনসেল আউট কৰো তেনেহলে 3 এ 93 যাব 3 3 গুণ 9 আৰু ইফালে 1 3100 1% কিমান ওলাই গলগে 3100 ওলাই গল এতিয়া 1% যদি 3100 হয় তেনেহলে আমি 70% উলিয়াব পাৰিম তেনেদৰে তে 70% কিমান হ'ব 3100 পূৰণ 70 আৰু এটা যদি আমি পূৰণ কৰো তেনেহলে ওলাই যায় 2,17,000 আপোনালোকে সকলোৱে বুজি পাইছে চাগে ইয়াৰ আনসাৰটো যদি বুজি পাইছে তেনেহলে আমাক কমেন্টত ইয়েস জনাব এতিয়া আমি নেক্সট কোৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছো নেক্সট কোৱেশ্যনটো আমাক একে ধৰণে কি দি আছে চাওক এখন চহৰৰ 65% জনসংখ্যা পুৰুষ কি দি আছে চাওক এটা চহৰৰ বা এখন চহৰৰ 65% জনসংখ্যা পুৰুষ যদি চহৰখনত 87500 জন মানে মহিলা আছে তেন্তে পুৰুষৰ সংখ্যা কিমান হ'ব চাওক
65% জনসংখ্যা পুৰুষ আৰু চহৰখনত কিমান দিয়া আছে 87500 মহিলা আছে তেন্তে পুৰুষৰ সংখ্যা কিমান হ'ব যদি আপোনালোকে ইয়াৰ আগৰ কোৱেশ্চনটো বুজি পাইছিলে তেনেহলে এই কোৱেশ্চনটো আপোনালোকে ভিডিওটো পোষ্ট কৰি কমেন্টত এনসাৰটো জনাওক এতিয়া চাওক কি দিয়া আছে 65% জনসংখ্যা যদি পুৰুষ হয় 100%ৰ ভিতৰত 65% পুৰুষ চাওক 100%ৰ ভিতৰত 65% হৈছে পুৰুষ তেন্তে মহিলা কিমান হ'ব আপোনালোকে নিশ্চয় ধৰিব পাৰিছে 100ৰ পৰা 65 যদি গুছি যায় 35% থাকিব 35% কিমান হৈ যাব আমাৰ মহিলা এতিয়া আকৌ কি দিয়া আছে সেই 35% মহিলাৰ ভিতৰত আমাক কিমান দিয়া আছে চাওক যে দিয়ে থৈছে 87500 গৰাকী কি আছে মহিলা আছে 87500 গৰাকী মহিলা আমাক কোৱেশ্চনটো দি থৈছে এতিয়া কি হ'ব যাওক আলটিমেটলি সেই 35% যে পাইছো সেই 35%টো হৈ যাব মহিলা অৰ্থাৎ কি হ'ব চাওক 35% মহিলা এতিয়া 35% মহিলা কিমান দিয়া আছে 87500 এতিয়া আমি 1% তাৰ পৰা উলিয়াই লম 1% কিমান হ'ব 1% হৈ যাব 87500 ক আমি 35 ৰে যদি হৰণ কৰো আমাৰ 1% ওলাই যাব এক যদি আমি হৰণ কৰো কিমান লব চাওক এক যদি আমি 35 ৰে হৰণ কৰো 35 1 গুণ 35 35 দুগুণ হ'ব 70 নামি আহিলে 7 1 আৰু ইফালে নামি আহিলে 0 0 এতিয়া 35 এক কেবাৰ যায় চাওক 35 যাব 5 বাৰ 35 5 গুণ 175 আৰু 0 দুটা ওপৰলে গুছি আহিলে এতিয়া আমাৰ কিমান ওলালে চাওক 2500 1% আমাৰ ওলাই গল 2500 এতিয়া 1% যদি 2500 হয় আমি 65% আমি উলিয়াব পাৰিম এতিয়া চাওক কিমান পালো 1% 1% আমি পালো 2500 এতিয়া আমাক ওলাব দিছে কি যে পুৰুষৰ সংখ্যা কিমান হ'ব পুৰুষ আমাক কিমান দি আছিল 65% 65% কিমান হ'ব আমি উলিয়াব পাৰিম 2500 লগত যদি আমি 65 পূৰণ কৰি দিও তেনেহলে আমাৰ এনসাৰটো ওলাই যাব এতিয়া আমি 25 আৰু 65 যদি পূৰণ কৰো কিমান হয় চাওক 5 5 গুণ 25 ৰ পৰা কৰিলে 2 5 দুগুণ 10 11 12 6 5 গুণ 30 ৰ 0 কৰিলে 3 6 দুগুণ 12 13 14 15 5 নামি আহিলে 2 নামি আহিলে 5 1 6 1 1 6 2 5 আৰু 0 দুটা আছিল 00 এতিয়া চাওক আমাৰ আনসাৰটো ওলাই গল 162500 অপচন কেইটা ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ 162500 বনগল আশা কৰিছো সকলোৱে আনসাৰটো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি জনাব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হক নেক্সট কোৱেশ্চনটো কি দিছে চাওক এখন বাসে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত 3 ঘণ্টাত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে এই দূৰত্ব 2 ঘণ্টাত অতিক্ৰম কৰিবলৈ বাসখনৰ বেগ কিমান হ'ব লাগিব কি দিয়া আছে চাওক যে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বাসখনে 3 ঘণ্টাত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে চাওক 60 কিলোমিটাৰ যদি বেগ থাকে অৰ্থটো কি যে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায় 1 ঘণ্টাত 60 কিলোমিটাৰকে যায় এতিয়া 1 ঘণ্টাত যদি 60 কিলোমিটাৰ যায় তেনেহলে 3 ঘণ্টাত হি কিমান দূৰত্ব যাব সেই বাসখনে 3 ঘণ্টাত কিমান দূৰত্ব যাব আমাৰ মুখতে ওলাই আছে যে 60 কিলোমিটাৰ যদি 1 ঘণ্টাত যায় 60 ৰ লগত 3 পূৰণ কৰি দিলে হৈ যাব 60 ৰ লগত 3 পূৰণ কৰি দিলে কিমান ওলাই 180 কিলোমিটাৰ চাওক 3 ঘণ্টাত বাসখনে 180 কিলোমিটাৰ অতিক্ৰম কৰিলে এতিয়া আমাক সুধিছে যে সেই দূৰত্বটো 2 ঘণ্টাত অতিক্ৰম কৰিবলৈ বাসখনৰ বেগ কিমান হ'ব লাগিব এতিয়া সেই 100 দূৰত্বটো 180 কিলোমিটাৰ হ'ব অকল সময়টো কমাই দিব লাগিব সেই 2 ঘণ্টাত বাসখনে 180 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ তাৰ বেগটো কিমান হ'ব লাগিব আমাক সুধিছে এতিয়া 180 যদি আমি 2 এৰে হৰণ কৰি দিও তেতিয়া আমাৰ আনসাৰটো ওলাই যায় আপোনালোকে আৰু বেছি মাথা পেছাল কৰিব নালাগে এতিয়া 2 180 যদি হৰণ কৰো কিমান ওলাই 90 আমাৰ আনসাৰটো ওলাই গল 90 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন ডি চাওক এতিয়া এনে ধৰণৰ প্ৰশ্নসমূহ যেতিয়া পৰীক্ষাত আহে আপোনালোকে কোৱেশ্চনটো চাই যাতে ভয় নাখায় প্ৰশ্নটো ভালদৰে পঢ়ি পিনে প্ৰশ্নটো বুজি লৈ তাৰ পিছত কৰিবলৈ চেষ্টা কৰিব যে প্ৰশ্নটোত আমাক কি সুধিছে এই কোৱেশ্চনটো একেবাৰে সহজ হয় কি দিয়া আছিল যে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত 3 ঘণ্টাত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে বাস এখনে যে 3 ঘণ্টা 60 কিলোমিটাৰকে যদি যায় সহজতে ওলাইছে 3 ঘণ্টা যদি 60 কিলোমিটাৰত যায় 180 কিলোমিটাৰ যাব আৰু সেই 180 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 2 ঘণ্টা সময় যে বাসখনৰ বেগ কিমান হ'ব লাগিব সেই 180 যদি আমি 2 এৰে হৰণ কৰি দিও আমাৰ আনসাৰটো ওলাই যায় যদি বুজি পাইছে আমি নেক্সট কোৱেশ্চনটো চাওঁ হক
নেক্সট কোৱেশ্যনটো কি দিছে চাওক যে কোনো দুটা স্বাভাৱিক সংখ্যা 3:5 অনুপাতত আছে আৰু সংখ্যাকেইটাই পূৰণফল হৈছে 135 এতিয়া সংখ্যাটোৰ সৰুটো হৈছে সেই সংখ্যা দুটাৰ ভিতৰত সৰু সংখ্যাটো কিমান আমাক খুদিছে কি দি আছে চাওক যে দুটা সংখ্যা 3 আৰু 5 অনুপাতত আছে আকৌ সেই সংখ্যা দুটাৰ পূৰণফলটো আমাক দি আছে 135 চাওক এটা সংখ্যাক যদি আমি 3x ধৰো আৰু এটা সংখ্যাক যদি আমি 5x ধৰো তেনেহলে কি হ'ব চাওক এটা সংখ্যাক আমি কিমান ধৰিলো 3x আৰু এটা সংখ্যাক ধৰিছো 5x এতিয়া এই দুটাৰ পূৰণফলটো আমাক কিমান দি আছে 135 চাওক 3x আৰু 5x ৰ পূৰণফলটো আমাক দিবা কিমান দি আছে 135 এতিয়া সেই 3x আৰু 5x ৰ পূৰণফলটো 135 হিচাপে লৈ আমি আনসাৰটো উলিয়াব পাৰিম 3 আৰু 5 যদি পূৰণ কৰো কিমান ল'ব 15 আৰু ইফালে x পূৰণ কৰিলে x স্কয়াৰ 15x স্কয়াৰ সমান 135 ইয়াক যদি আমি 15 টো ডিভাইড কৰি দিফালে গৈ তেনেহলে x স্কয়াৰ ভ্যালু ওলাব x স্কয়াৰ ভ্যালুটো কিমান ল'ব চাওক 135 ডিভাইডেড বাই 15 এতিয়া 135 ক যদি আমি 15 হৰণ কৰো কিমান ল'ব চাওক 135 ক যদি 15 হৰণ কৰো আমাৰ কিমান ওলাই 9 ওলাব x স্কয়াৰ ভ্যালুটো আমাৰ কিমান ওলাই গল 9 এতিয়া x স্কয়াৰ মানে চাওক x স্কয়াৰ ভ্যালু ওলাইছে 9 মানে কিমানৰ স্কয়াৰ আমি সকলোৱে জানো সাগে 9 মানে হৈছে 3 স্কয়াৰ মানে 9 এটা x ৰ ভ্যালু ওলাই গল আমাৰ 3 এতিয়া x ৰ ভ্যালু যেহেতু আমাক সৰু সংখ্যাটো উলিয়াব দিছিলে চাওক x ৰ ভ্যালুটো আমাক কিমান পাইছো 3 এতিয়া এটা সংখ্যা আছিল 3x আৰু এটা সংখ্যা আছিল 5x এতিয়া এই 3x আৰু 5x ৰ ভিতৰত সৰু সংখ্যাটো হৈছে 3x এতিয়া আমাক সেই সৰু সংখ্যাটোৱে উলিয়াব দিছে কোৱেশ্যনত 3x ৰ ভ্যালু যদি আমি 3 পাতি দিও কিমান ল'ব 3 * 3 সমান 9 চাওক আমাৰ আনসাৰটো ওলাই গল 9 অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি 9 মনগল আশা কৰিছো সকলোৱে বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ নেক্সট কোৱেশ্যনটো আমাক কি দিছে চাওক যে এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 42 সেন্টিমিটাৰ সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে আমি কি বুজো চাওক যে সমদ্বিবাহু ত্ৰিভুজ হেবিলাকক কয় যিবিলাক ত্ৰিভুজৰ দুটা বাহু সমান মই সাইডত আপোনালোকক আকি দিছো অলপ ভালদৰে বুজি পাই যাব এনেকুৱা ত্ৰিভুজ হ'ব যিবিলাক ত্ৰিভুজৰ দুটা বাহু সমান এনেকুৱা ত্ৰিভুজ বিলাকক কয় সমদ্বিবাহু ত্ৰিভুজ এতিয়া তাৰে পৰিসীমা দি থৈছে পৰিসীমা অৰ্থটো কি যে ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল যে থাকে সেই ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফলটোকে পৰিসীমা বুলি কয় সেই পৰিসীমাটো আমাক দি থৈছে 42 সেন্টিমিটাৰ আৰু তৃতীয় বাহুৰ দৈৰ্ঘ্যটো দি থৈছে আমাক 18 সেন্টিমিটাৰ তেনেহলে সেই সমান বাহু দুটাৰ দৈৰ্ঘ্য কিমান হ'ব এতিয়া ইয়াত সমান বাহু দুটা দেখিছে চাগে ত্ৰিভুজটোত চাওক এই দুটা হৈছে সমান বাহু এই দুটা বাহুৰ আমাৰ দৈৰ্ঘ্যটো দিয়া নাই আমাক তৃতীয় বাহুটোৰ দৈৰ্ঘ্য দি থৈছে 18 সেন্টিমিটাৰ আকৌ পৰিসীমাটো দি থৈছে আমাৰ 42 সেন্টিমিটাৰ তেনেহলে আমাৰ এই সমান বাহু দুটাৰ দৈৰ্ঘ্য উলিয়াব দিছে এতিয়া এনে ক্ষেত্ৰত আপোনালোকে কি কৰিব চাওক আমাক সেই দুটা বাহু যে দিয়া আছিল সমান বাহু দুটাক আমি ধৰিছো x বুলি এটা x আৰু এটা x মানে দুইটা সমান যেহেতু হেতু x বুলি ধৰিছো আৰু তৃতীয় বাহুটো কিমান আমাৰ 18 সেন্টিমিটাৰ আকৌ আমাক কি দি থৈছে চাওক পৰিসীমাটো দি থৈছে আমাৰ 42 সেন্টিমিটাৰ এতিয়া আমি জানো যে ত্ৰিভুজৰ তিনিটা বাহু যোগ কৰি দিলে আমাৰ পৰিসীমাটো ওলাব অৰ্থটো কি যে x + 18 = 42 যে ত্ৰিভুজৰ তিনিটা বাহু যোগ কৰিছো সমান কিমান আছে পৰিসীমাটো ওলাইছে এতিয়া আমি যদি এই সলভ কৰি দিও এই সমীকৰণটো যদি আমি সলভ কৰি দিও আমাৰ আনসাৰটো সহজতে ওলাই যাবগে এতিয়া চাওক x আৰু x যোগ কৰিলো 2x হল আৰু এই 18 টো এফালে প্লাস হৈছে ইফালে কৰি দিলে আমি মাইনাস হৈ যাবগে সমান 42 - 18 42 ৰ পৰা যদি আমি 18 মাইনাস কৰো কিমান ল'ব চাওক এফালে 12 ৰ 8 গল থাকিল 4 আৰু এফালে থাকিলে 3 গল থাকিল 2 24 twice x ৰ ভ্যালু ওলাই গল আমাৰ কিমান 24 x ৰ ভ্যালু ওলাব 24 ডিভাইডেড বাই 2 24 ক যদি আমি 2 এ ডিভাইড কৰো এটা চাওক 24 ক যদি আমি 2 এ ডিভাইড কৰো তেনেহলে আমাৰ x ৰ ভ্যালুটো কিমান ওলাব 24 ক যদি 2 এ ডিভাইড কৰো আমাৰ ওলাই যাব 12 x ৰ ভ্যালুটো আমাৰ ওলাই গল 12 এতিয়া চাওক x মানে কি আমাৰ হেই সমান বাহু দুটাৰ দৈৰ্ঘ্য আমাৰ x ৰ ভ্যালুৱে লাগিছিলে এতিয়া চাওক অপচন কেইটাৰ ভিতৰত 12 কোট আছে কাৰেক্ট আনসাৰটো অপচন ডি 12 মনগল আশা কৰিছো সকলোৱে এই কোৱেশ্যনটো বুজি পাইছে যদি আপোনালোকে কোনো কোৱেশ্যন বুজি পোৱা নাই তেনেহলে আমাক কমেন্টত জনাই দিব আমি ইয়াৰ নেক্সট ভিডিঅত আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু ভিডিঅসমূহ যদি ভাল লাগে তেনেহলে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব যাতে তেওঁলোকেও এই ভিডিঅসমূহৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ